লাইফলাইন ফিজিঅথেৰাপি ক্লিনিকৰ ১৪তম প্ৰতিষ্ঠা দিৱস মৰিগাঁৱত ২০১০ত স্থাপন হৈছিল লাইফলাইন ক্লিনিক। চিকিৎসক ডাক্তৰ গোপাল বৰাই স্থাপন কৰিছিল ক্লিনিকখন। প্ৰতিষ্ঠা দিৱসত উপস্থিত বহু বিশিষ্ট গণ্যমান্য ব্যক্তি, শিশুশিল্পী মৃদুপ্লাৱন বৰাই পৰিৱেশন কৰে বৰগীত। অংশগ্ৰহণ প্ৰথম খবৰৰ পৰিয়ালৰ অৰুন্ধতী গোস্বামীৰ। ডাক্তৰ গোপাল বৰাৰ মাতৃ ৰসমাই বৰা আৰু অতনু শৰ্মাই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা কেক কাটি চিকিৎসা প্ৰতিষ্ঠানখনৰ উত্তৰোত্তৰ কামনা কৰে। মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি খগেন মহন্তই আঁতৰা অনুষ্ঠানটিত জিলাখনৰ সাংবাদিকসকলেও অংশগ্ৰহণ কৰে। চনৰ ২ অক্টোবৰত গুৱাহাটীত আৰম্ভ কৰিছোঁ প্ৰথম জেচুডত। তেতিয়া মৰিগাঁৱৰ পৰা বহুত দুখীয়া মানুহ গৈ মোৰ সন্মুখতে শিৱা হোটেল বুলি এখন হোটেল আছিলে বা ওচৰে পাঁজৰে যিমান হোটেল আছিলে তাত ৰুম বুক কৰি চিকিৎসা আৰম্ভ কৰিছেগৈ ফিজিঅ'থেৰাপি। আৰু যিটো সময়ত ফিজিঅ'থেৰাপি চিকিৎসা আমি আৰম্ভ কৰিছোঁ সেইটো সময়ত মানুহে গমেই নাপাইছিলে কি ফিজিঅ'থেৰাপি কি বস্তু। মানুহক বুজাই যেতিয়া আমি এজন দুজনকৈ পেচেণ্ট আৰোগ্য হ'বলৈ আৰম্ভ কৰিছোঁগৈ, তেতিয়া মৰিগাঁৱৰ পৰা যোৱা মানুহখিনিৰ কাৰণে মই চিন্তা কৰিলোঁ যে ইমান হোটেলত খৰচ হয়, খাওঁতে থাকোঁতে মোক দিয়া পইচাতকৈ বহুত গুণে খৰচ হয়। তেতিয়া সেই চিন্তাধাৰা লৈ মৰিগাঁৱত এই অনুষ্ঠানটো ২০১০ চনৰ ১৬ জুলাই দিনা আমি আৰম্ভ কৰিছিলোঁ। আজি আহি 14টা বছৰত ভৰি দিলোঁ। ইয়াতে আমি থকা খোৱা চিকিৎসা গোটেইখিনি কৰোঁ। মানে ১৫০০ টকাৰ ভিতৰত আমি পেচেণ্টৰ এটেণ্ডেণ্টৰ লগতে গোটেইখিনিকে আমি ট্ৰিটমেণ্ট আৰু থকা সুবিধা কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ এতিয়া ২০টা ৰুম আছে ইয়াতে। ২০টা ৰুমত অসমৰ বিভিন্ন জেগাৰ পৰা মানুহ আহি ইয়াতে উপকৃত হৈছে।